ৰাজ্যত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতি বিশেষকৈ বৰাকত এতিয়া হাহাকাৰ অৱস্থা বুলি ক'ব লাগিব কিয়নো কুখিয়াৰা নৈয়ে ছিঙিছে মথাউৰি ছিঙাৰ পিছতে এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বিপদ সীমাৰ ওপৰেৰে বাগৰিছে পানী যাৰ পিছত এতিয়া বন্যাৰ তই হাহাকাৰ কৰিবলগীয়া হৈছে কোনফালে যাব ক'ত থাকিব তাক লৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে যিকোনো মুহূৰ্তত পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও একেদৰে আছে যিমানে সময় গৈছে সিমানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে কাটাখাল নদীৰ পিছত আৰম্ভ কুখিয়াৰা আৰু বৰাক নৈৰ সংহাৰ আৰু এইবাৰ কুখিয়াৰা আৰু বৰাক নৈয়ে সংহাৰ সৃষ্টি কৰিছে বদৰপুৰৰ উত্তৰ কান্দি গ্ৰামত ছিঙিল মথাউৰি আৰু মথাউৰি ছিঙাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে বিপদ সীমাৰ বহু ওপৰেৰে বাগৰিছে পানী বিপদ সীমা অতিক্ৰম কৰি পানী বাগৰিছে গৃহহীন হৈ পৰিছে 50,000তকৈও অধিক লোক মুঠৰ ওপৰত চৌদিশে এতিয়া অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পশুধনসহ হাজাৰ বন্যাক্ৰান্তই এতিয়া হেৰুৱাইছে দিগবিদিক মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি অধিক ভয়াবহ হৈ পৰা দেখিবলৈ পোৱা গৈছে যিমানে সময় গৈছে সিমানে বান পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে আৰু যিহেতু শেহতীয়াকৈ বৰষুণ অব্যাহত আছে আনকি আজিৰ দিনটোতো পুৱাৰ ভাগৰ পৰাই বিভিন্ন প্ৰান্তত বৰষুণ দি থকা পৰিলক্ষিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এনে বৰষুণৰ ফলত এতিয়া বান পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে কেইবাখনো গাঁও এতিয়া বানৰ কবলত কেইবাখনো গাঁৱত এতিয়া বানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে থাকিবলৈ ঠাই নোহোৱা হৈছে বিভিন্ন প্ৰান্তত মানুহৰ খাবলৈ খাদ্য নোহোৱা হৈছে পিন্ধিবলৈ কাপোৰ নোহোৱা হৈছে মুঠৰ ওপৰত চৌদিশে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কেইবাখনো নদী নদ নদী উফন্দি উঠা দেখিবলৈ পোৱা গৈছে কেইবাখনো নৈয়ে বিপদ সীমা অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বিপদ সীমা অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ সমান্তৰালকৈ এইবাৰ বৰাক নৈয়ে সংহাৰ সৃষ্টি কৰিছে বৰাক নৈ আৰু কুখিয়াৰা নৈৰ সংহাৰৰ বাবে বৰাকত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মথাউৰি ছিগাৰ পিছতে যিহেতু কেইবাটাও প্ৰান্তত মথাউৰি ছিগিছে আৰু মথাউৰি ছিগাৰ ফলত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ তই মুঠৰ ওপৰত কোন ক'ত যাব তাক ভাবি নোপোৱা হৈছে এতিয়া যিহেতু অপৰিৱৰ্তিত বান পৰিস্থিতি অব্যাহত আছে এতিয়া ৰাজ্যত কাটাখাল নদীৰ পিছত কুখিয়াৰা নৈ আৰু বৰাক নৈয়ে এতিয়া সংহাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে বদৰপুৰৰ উত্তৰ কান্দি গ্ৰামত মথাউৰি ছিঙিছে আৰু বদৰপুৰৰ উত্তৰ কান্দি গ্ৰামত মথাউৰি ছিগাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে 50,000তকৈও অধিক লোক গৃহহীন হৈ পৰিছে ঘৰ দুৱাৰ হেৰুৱাই এতিয়া টেণ্ট সাজি বা শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে বহু লোকৰ পিন্ধিবলৈ কাপোৰ নোহোৱা হৈছে থাকিবলৈ ঠাই নোহোৱা হৈছে অকণমান ঠাইতে তেওঁলোকে একেলগে খাব লগা হৈছে বা থাকিব লগা হৈছে মুঠৰ ওপৰত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিপদ সীমাৰ বহু ওপৰেৰে বাগৰিছে পানী যিহেতু বৰাক নৈ আৰু কুখিয়াৰা নৈয়ে এতিয়া সংহাৰ সৃষ্টি কৰিছে আৰু নৈৰ সংহাৰৰ বাবে যিহেতু এইদৰে বদৰপুৰা উত্তৰ কান্দি গ্ৰামত এইদৰে মথাউৰি ছিগি পৰিছে আৰু মথাউৰি ছিগাৰ পিছত হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল লোকে যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰাৰ আশংকা কৰা হৈছে আৰু যদিহে পৰিস্থিতি ইয়াতকৈ অধিক ভয়াবহ হৈ পৰে তেন্তে এইসকল লোকে হাহাকাৰ কৰিব লাগিব কিয়নো ইতিমধ্যে 50,000তকৈও অধিক লোক গৃহহীন হৈ পৰিছে আৰু এইসকল লোকে যদিও তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিছে মথাউৰি ছিগাৰ পিছত যাতে বান পৰিস্থিতিয়ে তেওঁলোকৰ তাত ভয়ংকৰ ৰূপ ধাৰণ নকৰে তেওঁলোকে চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে কিন্তু মথাউৰি ছিগাৰ পিছত এতিয়া এইসকল লোকে হাহাকাৰ কৰিবলগীয়া হৈছে কি কৰিব কি নকৰিব তাক লৈ এতিয়া চিন্তা কৰিবলগীয়া হৈছে কণ শিশুৰ পৰা আৰম্ভ কৰি পশুধনলৈকে সকলোৱে এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে বান পৰিস্থিতিয়ে এতিয়া এইদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত মথাউৰি ছিগিছে শেহতীয়াকৈ মাজুলীত মথাউৰি ছিগিছে মাজুলীত মথাউৰি ছিগাৰ পিছত হাহাকাৰ কৰিবলগীয়া হৈছে মুঠৰ ওপৰত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান পৰিস্থিতিৰ এনে অভাৱনীয় ৰূপত এতিয়া সকলোৱে হাহাকাৰ কৰিবলগীয়া হৈছে তিউজনি কিনাবনি সকলোতে এতিয়া অভাৱনীয় বান পৰিস্থিতি যাৰ বাবে সাধাৰণ লোকে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চকুৰ সন্মুখতে বহু লোকৰ ঘৰ দুৱাৰ উটি গৈছে নিজৰ ঘৰখন হেৰুৱাই বহু লোকে কান্দি তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে কিয়নো তেওঁলোকৰ চকুৰ সন্মুখত তেওঁলোকৰ ঘৰখন উটি গৈছে চকুৰ সন্মুখত তেওঁলোকে ঘৰৰ সকলোবোৰ সামগ্ৰী লৈ মিলি গৈছে আনকি বিভিন্ন প্ৰান্তত গছ-গছনি পৰ্যন্ত উভালি পৰা দেখিবলৈ পোৱা গৈছে ৰাস্তা ঘাট দলং সকলোবোৰ নৈয়ে খহাই লৈ গৈছে মুঠৰ ওপৰত এক অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যত আৰু ক্ৰমাৎ এইদৰে বৰাকৰ বান পৰিস্থিতি এতিয়া এইদৰে ভয়াবহ হৈ পৰা দেখিবলৈ পোৱা গৈছে বৰাক আৰু কুখিয়াৰা নৈৰ যি তাণ্ডৱ বৰাক আৰু কুখিয়াৰা নৈৰ এনে সংঘাত ৰূপে মথাউৰি ছিগাৰ পিছত এতিয়া হাহাকাৰ কৰিবলগীয়া
লোক আৰু 50,000তকৈ অধিক লোক গৃহহীন হৈ পৰাৰ পিছত আন যিসকল লোক বাকী আছে তেওঁলোকে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কিয়নো যিকোনো মুহূৰ্তত পৰিস্থিতি ইয়াতকৈ অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে যাৰ বাবে এতিয়া বন্যাক্ৰান্তই হাহাকাৰ কৰিবলগীয়া হৈছে পশুধনৰ পৰা আৰম্ভ কৰি কম কম শিশুলৈকে কাৰো এতিয়া থাকিবলৈ ঠাই নোহোৱা হৈছে মুঠৰ ওপৰত চৌদিশে এতিয়া হাহাকাৰময় অৱস্থা ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰান্তত যি বান পৰিস্থিতি সেয়া পৰিৱেশন কৰিছে আৰু মন্ত্ৰী বিধায়কসকলক যিটো নিৰ্দেশ দিয়া হৈছে নিজ নিজ সমষ্টিৰ বান পৰিস্থিতি পৰিৱেশন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল তাৰপিছতে বহুজনে ইতিমধ্যে বহু মন্ত্ৰী বিধায়কে ইতিমধ্যে নিজ নিজ সমষ্টিৰ বান পৰিস্থিতি তদাৰক কৰিছে কিন্তু ইয়াৰ মাজতো যিসকল বন্যাৰ্তসকলে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে তেওঁলোকে ক'ত থাকিব কি খাব কি কৰিব কি পিন্ধিব তাক লৈ এতিয়া চিন্তা কৰিবলগীয়া হৈছে আৰু যিমানেই সময় গৈছে বান পৰিস্থিতি কমিব দূৰত থাকক সিমানেই বেছি ভয়াৱহ হৈ গৈ আছে এতিয়া ৰাজ্যৰ বান পৰিস্থিতি ইফালে বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণীৰ ওপৰত সতৰ্কবাণী জাৰি কৰিছে ইফালে বহুকেইখন নৈ উপনৈ এইদৰে বাঢ়ি উঠা দেখিবলৈ পোৱা গৈছে ফেনে ফুটুকাৰে বাঢ়ি আহিছে নৈ উপনৈ আৰু নৈ উপনৈসমূহ বাঢ়ি অহাৰ পিছতে এতিয়া বিভিন্ন নদ নদীয়ে বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ বিপদসীমা অতিক্ৰম কৰিছে বিপদসীমাৰ ওপৰেৰে বৈছে পানী সমান্তৰালকৈ বৰাক আৰু কুচিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈছে কি মধ্য অসম কি উজনি অসম কি নামনি অসম সকলোতে এতিয়া অভাৱনীয় বান পৰিস্থিতিৰ এনে ৰূপত এতিয়া সকলোৱে হাহাকাৰ কৰিবলগীয়া হৈছে জীৱ জন্তু পৰ্যন্ত এতিয়া থাকিবলৈ ঠাই নোহোৱা হৈছে আনকি যিসমূহ ৰাষ্ট্ৰীয় উদ্যান আছে যিসমূহ অভয়াৰণ্য আছে সকলোতে এতিয়া বানে তাণ্ডৱ চলাইছে যাৰ ফলত আনকি জীৱ জন্তুসমূহো এতিয়া জলাঞ্চললৈ ওলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এতিয়া এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ইটোৰ পিছত সিটোকৈ মথাউৰি ছিগিছে আৰু ইটোৰ পিছত সিটো মথাউৰি ছিগাৰ ফলত এতিয়া ৰাজ্যৰ এই বান পৰিস্থিতি এইদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে মথাউৰি ছিগাৰ ফলত বিভিন্ন প্ৰান্তত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে থাকিবলৈ ঠাই নোহোৱা হৈছে সামান্য জেগাকণতে সামান্য ঠাইতে তেওঁলোকে দিন কটাবলগীয়া হৈছে নিশা কটাবলগীয়া হৈছে বিভিন্ন প্ৰান্তত কেইবাখনো গাঁও এতিয়া পানীৰ তলত কেইবাখনো গাঁৱত এতিয়া বিদ্যুৎ নাই খাদ্য নাই মানুহৰ কাপোৰ কানি নাই মুঠৰ ওপৰত এক অপৰিণনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌদিশে য'ত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এই দৃশ্যাংশ আমি দেখুৱাই আছোঁ এয়া বৰাকৰ দৃশ্যাংশ বৰাকৰ বদৰপুৰত উত্তৰ কাৰ্বিগ্ৰামত এই যি মথাউৰি ছিগিছে সেই মথাউৰি ছিগাৰ পিছত এইদৰে হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল লোকে আৰু যিমানেই মথাউৰি ছিগি পানী যিমানেই বাঢ়ি আহিছে সিমানেই এইসকল লোকৰ আশংকা এইদৰে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কিয়নো সকলোবোৰ জলমগ্ন হৈ পৰিছে আৰু যদিহে এইদৰে পানীৰ যি বাঢ়নি পানীৰ ঢৌ যদি একেদৰে অব্যাহত থাকে তেন্তে পৰিস্থিতি ইয়াতকৈ অধিক ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে এই পৰ্যন্ত 50,000তকৈও অধিক লোক গৃহহীন হৈ পৰিছে মুঠৰ ওপৰত এইবাৰ বৰাক আৰু কুশিয়াৰা নৈ এনে সংহাৰত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল বানাক্ৰান্ত বা এইসকল বন্যাক্ৰান্ত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে থাকিবলৈ ঠাই নোহোৱা হৈছে মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এতিয়া এইদৰে অভাৱনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এফালে বহু লোকে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কিয়নো তেওঁলোকৰ চকুৰ সন্মুখতেই তেওঁলোকৰ ঘৰখন উটুৱাই লৈ গৈছে বাঢ়নি পানীয়ে যাৰ ফলত তেওঁলোকে নিজৰ ঘৰখন হেৰুৱাই চকু পানী টুকিবলগীয়া হৈছে চৌদিশে এতিয়া কেৱল চকু পানী টুকাৰ বাহিৰে অন্য যেন একোৱেই ৰোৱা নাই এতিয়া এনেধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মুহূৰ্তৰ ভিতৰতে সকলোবোৰ এইদৰে শেষ হৈ পৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ৰাজ্যৰ বান পৰিস্থিতি এইদৰে দিনক দিনে অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে যাৰ বাবে যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা জাৰি কৰিছিল সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছিল কিন্তু এতিয়া ৰাজ্যৰ এনে অভাৱনীয় বান পৰিস্থিতিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল বন্যাক্ৰান্তই তেওঁলোকৰ এতিয়া থাকিবলৈ ঠাই নোহোৱা হৈছে মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এতিয়া এনেধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এফালে এইদৰে বদৰপুৰত মথাউৰি ছিগাৰ পিছতে এইদৰে হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল বানাক্ৰান্ত জল ঢুকছে সঠিক সময়ে ওরা সঠিকভাবে কাজ করে না ঠিক আছে যদি সঠিকভাবে ওরা কাজ করতো তাইলে এত সময় পেয়েছিল ওরা ওই সময় পেয়েও ওই জিনিসটা লক্ষ্য করতে আমার মনে হয় এখানে কোনো একটা কিছু আছে যার জন্য ওই জায়গাতে কারণ কন্ট্রাক্টররা যখনই কাজ করে এখন যদি আবার এখানে কাজ করে আবার একটা টাকা পাবে আমার মনে হচ্ছে যে এখানে একটা কিছু আছে এটা অতি সত্তর যদি ডিসি মহোদয় এনকোয়ারি করেন তাইলে ওই জিনিসটা বেরিয়ে যাবে আচ্ছা স্থানীয় কিছু নাগরিক
আমরা যখন সেখানে ছিলাম তো ওদের মুখ থেকে ওদের কথার মাধ্যমে একটা তথ্য বেরিয়ে আসছে স্থানীয় কিছু কন্ট্রাক্টরের জন্য ওরা আজকে এই এলাকার বেশ কিছু গ্রাম জলে প্লাবিত হয়েছে। ওরা বলছে মানে স্থানীয় কন্ট্রাক্টরের ইয়েটা কোনো কমপ্লেন আমি পাইনি, কিন্তু দেখলাম যে ওই গ্রামের লোকেরাই বলছে যে সঠিক সময়ে সঠিকভাবে ওরা কাজ করে না। ওইখানে সঠিকভাবে সঠিক সময়ে যদি ওরা কাজ করতো তাইলে আজকে কিন্তু এই Kalau ni macam ham biar, ni dia kita. Orang bawa ni macam ham biar.